নমস্কাৰ। প্ৰথমতে আপোনালোকে দৃশ্যটো চাওকচোন। নাই পঢ় মাৰা নাই এটা যাব কৈ দি ৰাস্তা ওই গনে ভাঙি নাই উপৰি নাথাকে ভাঙি এই ভাঙলা কোনবা আছিল নেকি তাতে নাই নাথাকে নাথাকে ভগৱান ভগৱান প্ৰভু ইফালে নাচাবি একো নাই প্ৰভু আমাৰ প্ৰভু আমাৰ চব ব্যৱস্থাটো এই দৃশ্যটো হ'ল আমাৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ আমাৰ ৰঙামাটি গাঁও আৰু ইয়াৰে ওচৰ চুবুৰীয়া কেইখনমান গাঁৱৰ দৃশ্য। আজি প্ৰায় যোৱা 5 বছৰ ধৰি বনৰীয়া হাতীৰ যি উপদ্ৰৱ চলি আছে আমাৰ এই অঞ্চলত, সেইটো আপোনালোকে কল্পনাই কৰিব নোৱাৰিব। আৰু যোৱা বছৰ এজন ব্যক্তিৰ আমাৰ ইয়াত বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে মৃত্যু হৈছে, আৰু কিমানজন মৃত্যুৰ মুখলৈ যাবলগীয়া আছে সেইটো আমি কোনেও নাজানো। ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে ৰাতি গোটেই নিশালৈকে আমাৰ এই অঞ্চলৰ মানুহখিনি এতিয়া এনেকুৱা এটা মনত ভয় সোমাই গৈছে, মানে আমি ওলাম নে নলাম, কি কৰিম কি নকৰিম। আৰু ইতিমধ্যে বনৰীয়া হাতীয়ে আমাৰ এই ৰঙামাটি গাঁও অঞ্চল, ইয়াৰে দাঁতিকাষৰীয়া অঞ্চলত ঘৰ ভাঙা প্ৰায় আৰম্ভ কৰি দিছে। গতিকে মোৰ আজি অসম চৰকাৰৰ বন বিভাগটোলৈ এই বিশেষ অনুৰোধ, যিসকল বনকৰ্মী আছে আপোনালোকে আহক, কামৰূপ জিলা প্ৰশাসন আহক, আমাৰ এই ৰঙামাটি গাঁও আৰু এই অঞ্চলৰ পৰা যি বনৰীয়া হাতী আছে এইবিলাক আপোনালোকে বেলেগ ঠাইলৈ নিয়াৰ ব্যৱস্থা কৰক। যেনেকৈ নিয়ে ট্ৰেংকুলাইজ কৰে, কি কৰে আপোনালোকৰ সুবিধা মতে নিয়ক, নহ'লে আৰু এই অঞ্চলত কি অনিষ্ট হ'বলগীয়া আছে, কিমান কি বেয়া হ'বলগীয়া আছে আমি নাজানো। গতিকে মোৰ এই অনুৰোধটো পাৰিলে আপোনালোকে ৰক্ষা কৰি যেন। নমস্কাৰ, ধন্যবাদ।